নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ। অসমৰ জিলাই জিলাই এতিয়া আপোনালোকক গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ নতুন চাকৰি মুকলি কৰা হৈছে আৰু এইসমূহ পদত আপোনালোকক অতি সোনকালে আপোনালোকৰ নিযুক্তি দিয়া হ'ব আৰু আপোনালোকৰ অৰ্হতা বিচৰা হৈছে 8 পাছ, 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন সকলোৱে আবেদন কৰিব পাৰিব আৰু এইসমূহ পদৰ বাবে কোনো ধৰণে আপোনালোকে ৰিটেন এক্সাম দিব নালাগে। মাথো আপোনালোকক ৱৰ্ক ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। বলক চাই লওঁ কি পদ আপোনালোকক মুকলি কৰা হৈছে, কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু কিদৰে আপোনালোকে আবেদন কৰিব। সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে প্ৰথম এডভাৰ্টাইজমেণ্টখন মুকলি কৰা হৈছে আপোনালোকৰ নলবাৰী ডিষ্ট্ৰিক্ট কোৰ্টৰ ফালৰ পৰা আপোনালোকক মুকলি কৰা হৈছে। ইয়াত কি পদ আছে বলক চাই লওঁ। আপোনালোকৰ প্ৰথম ভেকেঞ্চিটো আছে অফিচ এছিষ্টেণ্টৰ। ইয়াত টোটেল আপোনালোকে এটা ভেকেঞ্চি মুকলি কৰা হৈছে আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। লগতে আপোনালোকৰ 1 year আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিলেই আপোনালোকে আবেদন কৰিব পাৰিব। আৰু 2 নম্বৰ পদটো আছে আপোনালোকৰ পিয়নৰো আপোনালোকৰ এটা ভেকেঞ্চি মুকলি কৰা হৈছে আৰু কোৱালিফিকেশ্যন বিচাৰিছে মাথো 8 পাছ কৰা হ'লেই আপোনালোকে পিয়নৰ পদটোৰ বাবে আবেদন কৰিব পাৰিব। আৰু বয়সৰ সময়সীমা বিচৰা হৈছে 18 বছৰৰ পৰা আপোনালোকে 38 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু এইসমূহ পদৰ বাবে আপোনালোকে চাব পাৰে আপোনালোকৰ অফিচ এছিষ্টেণ্টৰ পদটোৰ বাবে আপোনালোকৰ ৰিটেন এক্সাম, কম্পিউটাৰ স্কিল টেষ্ট আৰু আপোনালোকৰ পাৰ্চনেল ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। আৰু যি পিয়নৰ পদ আছে এই পদটোৰ কাৰণে মাথো আপোনালোকৰ পাৰ্চনেল ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। আৰু এইসমূহ পদৰ বাবে আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। অফলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকৰ নিজৰ ডকুমেণ্টছসমূহ লগত গাঁঠি আপোনালোকে পোষ্টযোগে পঠাব লাগিব। আৰু আবেদনৰ সময়সীমা দিয়া হৈছে আপোনালোকৰ 30 দিন আপোনালোকৰ আবেদন কৰিবলৈ সময় দিয়া হৈছে। আপোনালোকে চাব পাৰে নেক্সট এডভাৰ্টাইজমেণ্টখন মুকলি কৰা হৈছে আপোনালোকৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট কোৰ্টৰ ফালৰ পৰা। ইয়াত কি পদ আছে বলক চাই লওঁ। আৰু এইসমূহ পদ আপোনালোকৰ ৰেগুলাৰ পদ নহয়, আপোনালোকৰ কণ্ট্ৰেক্ট বেচিকৰ পদহে আপোনালোকক মুকলি কৰা হৈছে। আপোনালোকে চাব পাৰে আপোনালোকৰ প্ৰথম ভেকেঞ্চিটো আছে অফিচ এছিষ্টেণ্টৰ। ইয়াত আপোনালোকে এটা ভেকেঞ্চি মুকলি কৰা হৈছে আৰু এই পদটোৰ কাৰণে আপোনালোকে চাব পাৰে বয়সৰ সময়সীমা বিচৰা হৈছে 21 বছৰৰ পৰা আপোনালোকে 40 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, লগতে আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব। আৰু 2 নম্বৰ পদটো যি পিয়নৰ পদ আছিল এই পদটোৰ বাবে আপোনালোকে মাথো 8 পাছ কৰা হ'লেই আপোনালোকে আবেদন কৰিব পাৰিব আৰু বয়সৰ সময়সীমা বিচৰা হৈছে 18 বছৰৰ পৰা আপোনালোকে 40 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ এইসমূহ পদত আপোনালোকৰ ৱৰ্ক ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। আৰু এইসমূহ পদও আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। অফলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকে পোষ্টযোগে পঠাব লাগিব। এপ্লিকেশ্যনৰ লাষ্ট ডেট ৰখা হৈছে আপোনালোকে 10 জুনলৈকে আপোনালোকে এইসমূহ পদৰ বাবে আবেদন কৰিব পাৰিব। এইটোৱে আছিলে বন্ধু-বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।